কি হৈছিলে মানে আমাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 15,000 টকাকৈ একেলগে সাহায্য আমাক আগবঢ়াইছিলে। আমি ধৰি লওক উত্তৰ দক্ষিণীয়া গাঁৱত প্ৰায় 400 ঘৰ মানুহ আছে। তাতে এতিয়ালৈকে আমাৰ পাইছে 18 ঘৰ মানুহে। 18 ঘৰ মানুহৰ ভিতৰত তাতে এটা নাম সোমাই আছে গণেশ তাঁতী বুলি, যোনজন মানুহক মই আজি 32 বছৰ হ'ল, মই আজিলৈকে তেওঁক দেখা পোৱা নাই। কিন্তু আমাৰ সেই 400 ঘৰ মানুহৰ ভুক্তভোগী পৰিয়ালে এতিয়াও পোৱা নাই। কিন্তু সেইজন মানুহ ক'ৰ পৰা আহিলে, কেনেকৈ পালে, সেইটো আমাৰ গাঁও প্ৰধান আৰু আমাৰ GRS তেখেতলোকেহে জানিব এইটো বিষয়ে। আমি এইটো বিষয়ত আমি আমাৰ ইয়াতে যিমানখিনি গাঁৱৰ ৰাইজ আছে নহয়, আমি গমেই নাপাওঁ যে তাতে সেই গণেশ তাঁতী বুলি এজন মানুহ আছে। কিন্তু সেই হিচাপত আমাৰ গাঁৱত আৰু বহুত মানুহ ডুবি আছে। সেই মানুহখিনিয়ে উপযুক্ত এতিয়ালৈকে সাহায্য পোৱা নাই, এই মুহূৰ্তলৈকে পোৱা নাই। ইয়াতে আৰু এটা কথা, যেতিয়া গাঁওবুঢ়াই আৰু ইয়াতে এটা টীম লৈ কিনি তাতে চেঞ্চাছ কৰিব গৈছিলে, তেতিয়া তেওঁলোকে এটা কথাই কৈছে যে কাপোৰ কানি উঠি গৈছিলে নি, বাচন বৰ্তন উঠি গৈছিলে নি। সেই সময়ত আপোনালোকে কাপোৰ কানি উঠি গৈছে, বাচন বৰ্তন উঠি গৈছে, সেইটো প্ৰাসংগিক নহয়। মানুহৰ কিমানখিনি ক্ষতি হৈছে সেইটোহে সুধিব লাগিছিলে। মানুহক তেনেকৈ কৰি কিনি তেখেতলোকে চেঞ্চাছটো আগবঢ়াই লৈ গ'ল। সেই অনুপাতে আজিৰ ডেটত এই 18 ঘৰ মানুহৰ এঘৰ মানে গণেশ তাঁতী বাদ দিয়ক, এইটো বাকী যোন ঘৰ 17 ঘৰ মানুহ পাইছে সেইখিনি পাবলগীয়া মানুহ। তাতে আৰু এটা কথা, ইয়াতে গাঁও প্ৰধান যোন আছে তেখেতৰ যোনজন মিছেছ তুলুমণি দাস, তেখেতেও পাইছে। কিন্তু সেই মুহূৰ্তত যেতিয়া ইয়াত চেঞ্চাছ কৰিবলৈ গৈছিলে, তেতিয়া আমাৰ ইয়াৰে সতীৰ্থ তেখেত আছে, তেখেতক সুধিছিলে বোলে, তেখেতক খুৰীয়েক আছিলে, তেতিয়া কৈছিলে বোলে এই খুৰীয়েকে ক'লে তেওঁ বাচন বৰ্তন উঠি গৈছিলে। তেতিয়া গাঁও প্ৰধানে কৈছে বোলে যে ইয়াতে বাচন বৰ্তন সকলো কাৰো উঠি যোৱা নাই, অকল আপোনালোকৰহে গ'ল। ঠিক আছে, মানি লৈছোঁ তেখেতলোকৰ বাৰু আমাৰ গাঁৱত কাৰো বাচন বৰ্তন উঠি যোৱা নাছিলে। কিন্তু গাঁওবুঢ়া ঘৰো উঠি যোৱা নাছিল। তেতিয়াহ'লে গাঁওবুঢ়াই কেনেকৈ পালে সেই অনুদান? সেই বিষয়টোতো আমাক তদন্ত লাগে। তাৰপিছত আমাৰ এই গণেশ তাঁতী কোন হয়, ক'ৰ পৰা আহিছে আমি নাজানো। তেওঁ কেনেকৈ এই হিতাধিকাৰী হ'ল এই অনুদানৰ, সেইটো আমাক তদন্ত লাগে। আপোনালোকৰ মাধ্যমত